অনুষ্ঠানে আজি পাঠশালা অঞ্চলৰ কোনো সুদাকৰ ব্যক্তিসকলে এই সভাত আহি যি তেওঁলোকে হেমভাই প্ৰতি ডাঙৰীয়াৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিলে তাৰ কাৰণে মই মোৰ পাঠশালাবাসী ৰাইজক মাতি ধন্যবাদ জনাইছোঁ। কাৰণ আমি সকলোৱে জানো যে আমাৰ সাধাৰণতে উদ্বোধনী অনুষ্ঠান আগে পিছে মানুহ কেতিয়াবা কম হয়, কিন্তু এইবাৰ হেমভাই ডাঙৰীয়া নিমন্ত্ৰণ জনোৱাৰ লগে লগে সকলোৱে এই সভালৈ আহিছে, গতিকে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি যিহেতু অহাবাৰ যিহেতু আমি সোণালী জয়ন্তী উদযাপন কৰোঁ আৰু সোণালী জয়ন্তীৰ যিহেতু প্ৰাক মুহূৰ্তত আমাৰ যি কৃষ্ণ মন্দিৰ, এই কৃষ্ণ মন্দিৰৰ নিৰ্মাণ হৈ উঠিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে আন্তঃফাণ্ডৰ জৰিয়তে 1 কোটি টকা প্ৰদান কৰিছিল আৰু ময়ো বিধায়ক পুঁজি আৰু CSR ফাণ্ডৰ পৰা 50 লাখ টকা প্ৰদান কৰিছিলোঁ। কিন্তু মোক জনোৱামতে প্ৰায় 2 কোটি টকা দিয়াৰ অপেক্ষে এই মন্দিৰটো নিৰ্মাণিত হৈ আছে আৰু যথেষ্ট কাম ইতিমধ্যে আমাৰ নিৰ্মাণ সমিতিয়ে আগবঢ়াইছে। বাকী যিখিনি থাকে ৰাইজে যাতে সহায় সহযোগ আগবঢ়াই তাৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আৰু লগতে অহাবাৰ যিহেতু আমাৰ সোণালী জয়ন্তী অনুষ্ঠান হ'ব, এই সোণালী জয়ন্তী অনুষ্ঠানত যাতে আমি খুব ভালদৰে আধ্যাত্মিকতাৰ লগতে আমি এক আনন্দমুখৰ পৰিৱেশত যাতে সোণালী জয়ন্তী উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু তাৰ প্ৰাক মুহূৰ্তত যিহেতু অসম সাহিত্য সভাৰ যিহেতু অধিৱেশন যিহেতু আমাৰ পাঠশালাতে অনুষ্ঠিত হ'ব আৰু সেই অসম সাহিত্য সভাৰ যাতে আমি অসমৰ ভিতৰত সকলোতকৈ যাতে সফল এখন সাহিত্য সভা যাতে অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজৰ দিহা পৰামৰ্শ আশীৰ্বাদ সহায় সহযোগ মই কামনা কৰিছোঁ। মই আজি এই তাৰিখত বেছি বক্তব্য ৰাখিব খোজা নাই, কাৰণ কিয় মই হেমভাই ডাঙৰীয়াক মই দেখিয়ে কৈছোঁ যে আজি আপোনাৰ কথা শুনি গতিকে আমি আজি আধ্যাত্মিক যে ৰাসনো কি বা ৰাসক্ৰিয়া কি এই বিষয়ে আজি আমাৰ বক্তব্য ৰাখিব খোজা নাই, কাৰণ কি মোৰ মুখত তেখেতৰ সন্মুখত আজি শোভা নাপাওঁ এনে ৰাসক্ৰিয়া সম্পৰ্কে বা ৰাসলীলা সম্পৰ্কে বৃন্দাবন সন্দৰ্ভত। তো আজি আকৌ বৃন্দাবনো আজি এখন আমাৰ স্মৰণিকা উন্মোচন কৰিব আৰু নামটো ৰাখিছে বৃন্দাবন। সেইটোও ভাল লাগিছে, কাৰণ কিয় এই বৃন্দাবনতে আজিৰ তাৰিখত এই পূৰ্ণিমা দিনাখন ভক্ত আৰু ভগৱানৰ মিলন হৈছে, অৰ্থাৎ পৰমাত্মা আৰু আত্মাৰ মিলন হৈছে। আৰু সেইটো আহি আহি আমি পাঠশালা অঞ্চলতে 50 বছৰ অনুষ্ঠিত কৰি আহিছোঁ। গতিকে সেইটোৰ লগত সম্পৰ্ক ৰাখি বৃন্দাবন উন্মোচন কৰিব। গতিকে সকলো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ আশা ৰাখি মাননীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ নক্ষত্ৰ হেমভাই ডাঙৰীয়াৰ যাতে বক্তব্য শেষ নোহোৱাকৈ যাতে কোনো যাতে ইয়াৰ পৰা যাতে নাযায় তাকে মই আহ্বান জনাই মই বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ। সচ্চিদানন্দরূপায় বিশ্বুৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ। সচ্চিদানন্দরূপায় বিশ্বুৎপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণায় বয়ম নমঃ। শ্রীকৃষ্ণায় বয়ম নমঃ। শিশু বা শৈশবে যুবা বৃদ্ধকালে নির্গুণ তুরীয় দেশে অনুতৰেণুতা হৃদয় গুহাত শংকৰ আশী বেশে জলিত পতিতা ৰোগী নিষ্পেষিত
সমস্তে শংকৰ প্ৰজা ঈশৱৰ সেৱা কৰা হে ভকত উৰুৱা শংকৰ ধ্বজা জন্মতে স্পৰ্শিলো মৃত্যুটো ঘষিব শংকৰৰ পদ ধূলি জীৱন নাটৰা যৱনিকা টানো শংকৰ শংকৰ বুলি জয় গুৰু শংকৰ বুলি শংকৰ মাধৱ বুলি কৃষ্ণ। আজিৰ এই পবিত্ৰ সভাৰ শ্ৰদ্ধেয় সভাপতি প্ৰভু শ্ৰীযুত ভূপেন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া, with a very classical dress which gives us joy and energy. Thank you, sir. আজিৰ উদ্বোধন অসম বিধানসভাৰ অসম মন্ত্ৰীমণ্ডলৰ জ্যেষ্ঠ মন্ত্ৰী young and agile gentleman with promise and perspective, শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ দাস। I have not heard anything against him from anybody. God will help him in his future journey. আমি বিচাৰোঁ যে কেতিয়াবা গৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী হওকগৈ, আমাৰ ইয়াততো ভাল কাম কৰি আছে বুলি গম পাইছোঁ, ভাৰতত অলপমান ভাল কাম কৰি দেখুৱাওক। ৰাস মহোৎসৱৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় গিৰীশ চন্দ্ৰ পাটকি ডাঙৰীয়া বৰ ধুনীয়াকৈ এইখিনি কৰিছে, এৰেঞ্জমেণ্ট কৰিছে আপুনি আপোনাৰ লগৰীয়াসকলক লৈ। কাৰ্যকৰী সভাপতি মানে ধেমালি কথা নহয়, ভেৰি ইম্পৰ্টেণ্ট ডিউটি হি হেজ পাৰফৰ্ম। পাঠশালা বজাৰ কমিটিৰ সভাপতি তথা বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধেয় গিৰিধৰ চৌধুৰী ডাঙৰীয়া, মোৰ লগতে আছেই তেতিয়াৰ পৰা এতিয়ালৈকে। মই তেখেতক আহোঁতে এটা কথা কৈছিলোঁ যে কেতিয়াবা যে আমাৰ খং চং উঠে, বেয়া ভাৱনা আহে, আমি অসম সাহিত্য সভাৰ নিচিনা অনুষ্ঠানলৈ মনত পেলাওঁ, আমাৰ সেইবিলাক অকণমান দূৰ হৈ যায়। We have so deep respect for the Assam Sahitya Sabha. আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক
প্ৰযোজক শ্ৰদ্ধেয় কৃষ্ণ ৰায় ডাঙৰীয়া, আমি আৰু আগৰ পৰা আবাহন আৰু ইয়াত আৰু এখন হৈছিল নটৰাজ নটৰাজ থিয়েটাৰ, কহিনুৰ থিয়েটাৰ আছিল, আবাহন থিয়েটাৰ কাৰণেও আমি বহুত কেতিয়াবা যাওঁ, ঢকা খুন্দা খাই হ'লেও তাত আমি সোমাওঁগৈ, নতুন নতুন আইডিয়া দি আছে। আটাইতকৈ ডাঙৰ কথা, এই দুখী জীৱনত অসমীয়া মানুহক অলপমান মানসিক আৰু আধ্যাত্মিক আনন্দ দিছে এই থিয়েটাৰসমূহে, আৰু ইমান মানুহক এটা এটা এমপ্লয়মেণ্ট পাইছে, ধন্যবাদ তাৰ কাৰণে। স্মৃতি গ্ৰন্থৰ উন্মোচিকা বাইদেউ, ADC শ্ৰদ্ধেয়া উৰ্মি মেধি বাইদেউ বৰ গহীন গম্ভীৰ আৰু আগলৈ বহুত আগবাঢ়ি যাব এনেকুৱা আমি ভাবিছোঁ, বয়সো কম। We pray to God Almighty for your progress day by day. পাঠশালা পৌৰসভাৰ পৌৰপতি শ্ৰীমতী জলি চৌধুৰী ডাঙৰীয়ানী, পাঠশালাৰ কিবা এটা বিষয়ববীয়া হয়তো ধেমালিৰ কথা নহয়। এটাইতকৈ শিক্ষিত জেগা, সাংস্কৃতিক জেগা এই পাঠশালা, আৰু এতিয়া পাঠশালা সংস্কৃতিৰ লগতে আকৌ জ্ঞানৰো বৰ ডাঙৰ কেন্দ্ৰ হৈ পৰিছে, আৰু ইয়াত আপুনি বৰ ডাঙৰ দায়িত্ব লৈছে। ভাল কৰক প্ৰভুৱে। ঈশ্বৰস্বৰূপ প্ৰভুসকল, ভক্তিস্বৰূপিনী আইসকল, ভাই ভনীসকল, এতিয়া আমাৰ শ্ৰদ্ধেয় সভাপতি ডাঙৰীয়াই আমাক কাণতে ফুচফুচাই ক'লে যে 2007 চনত তেখেত এই উৎসৱটোলৈ মাতিবলৈ আমাক গৈছিল, কিন্তু নেপালেগৈ। বহুতে নাপায়, নিৰাশ হয়। 3-4 বছৰমানৰ আগতে যদি এটা ব্লক কৰি ৰাখি থয় তেতিয়া কথাটো বেলেগ। তেখেতে লগতে এটা বৰ ভাল কথাও ক'লে যে ঈশ্বৰৰ মতেহে চলিব কথাবিলাক, ঈশ্বৰে আজি বিচাৰিছে বোধহয়। সেইকাৰণে আজি আমি ইয়ালৈ আহিলোঁ আৰু শ্ৰদ্ধেয় ৰঞ্জিত দাস ডাঙৰীয়াক লগ পাই যা আৰু বৰ আনন্দিত হ'লোঁ। নলবাৰীত প্ৰায় 15-20 বছৰমান এই ৰাসৰ ওপৰত মই ভাষণ দিছোঁ। প্ৰতিবাৰতে 2-2.5 ঘণ্টা ভাষণ দিওঁ। এই 15-20 বছৰতো ৰাসৰ মই যিখিনি কৈ আছিলোঁ শেষ নহ'লগৈ, আৰম্ভহে হৈছিল। আজি আপোনাৰ ইয়াত আহিছোঁ, মই এটা আচৰিত হৈছোঁ, ইমান নলবাৰীত মানে বজালিলৈ আহোঁ, গাঁৱে গাঁৱে ঘূৰোঁ, ভাষণ দিওঁ, অ'ত ত'ত যাওঁ, কিন্তু ইয়াত যে এনেকুৱা এটুকুৰা জেগা আৰু এনেকুৱা সুন্দৰ স্থান আছে এই কথাটো জনা নাছিলোঁ। আগতে 11 বিঘা মাটি আছিল, এতিয়া আৰু 2 বিঘা হ'ব আপোনালোকৰ। ডাঙৰ কিবা এটা আপোনালোকে ইয়াত কৰিব। ভট্টদেৱ ইউনিভাৰ্চিটি ইয়াত হৈছেই, বৰ ডাঙৰ কথা। চৰকাৰক ধন্যবাদ দিছোঁ। ভট্টদেৱ ইউনিভাৰ্চিটি ইয়াত হৈছে। ভট্টদেৱৰ বিষয়ে অসমৰ বাহিৰত প্ৰথম প্ৰচাৰ কৰা মানুহজন আছিল আচাৰ্য বিনোবা ভাৱে। কথা গুৰু নে কথা ভাগৱত আৰু কথা গীতা, এই দুইখনৰ অসমীয়া ভাষাটোকে হিন্দী লিপিত লিখি ভাৰতবৰ্ষত প্ৰচাৰ কৰিছিল
আৰু তাত সেৱা কৰাৰ কাম আমি পাইছিলোঁ। সেইখনক টাইপ কৰা কিবা কিবি কৰা এই কামখিনি আমি পাইছিলোঁ। আৰু তেনেকুৱা এজন ভট্টদেউ কথাগীতা কথা সাহিত্য লিখা পৃথিৱীৰ দ্বিতীয়জন মানুহ। ইয়াৰ আগতে হুকাৰ আৰু লেটিমাৰে লিখিছিল কথা সাহিত্য, আৰু তাৰ পিছত দ্বিতীয়জন মানুহ হ'ল ভট্টদেৱ। তেওঁক ভাগৱত ভট্টাচাৰ্য বুলিও কোৱা হয়। তেনেকুৱা এজন ব্যক্তি যি ভাৰতবৰ্ষত নায়েই কোনো তেনেধৰণৰ মানুহ সেইখিনি সময়ৰ, তেনে এজন ব্যক্তিৰ নামত এখন ইউনিভাৰ্চিটি ইয়াত হৈছে, বৰ আনন্দৰ কথা। প্ৰভুসকল, মই বাহিৰত গৈও কেতিয়াবা কওঁ আৰু অসমতো কওঁ যে বজালীৰ মানুহবিলাক ইমান শিক্ষিত আৰু সভ্য, ইয়াত ভাষণ দিবলৈ কোনো অসুবিধা নহয়, অকণো কোহাল নকৰাকৈ, অকণো ডিষ্টাৰ্ব নকৰাকৈ কথা শুনে। এতিয়া আজি আপোনালোকৰ এটা পৰীক্ষাও হ'ব, মোৰো হ'ব, আপোনাৰো হ'ব, যে সঁচাকৈয়ে মই যিবিলাক কথা কৈছিলোঁ সেইবিলাক অসমৰ মানুহে আজি যিটো পৰিস্থিতি, আজি যিটো দৃশ্য সেইটো চাব। কাৰণ আমি এইটো ৰেকৰ্ড কৰিছোঁ। ভাৰতবৰ্ষলৈ যাব, বিদেশলৈ যাব, তাত এই বজালীৰ এই পৰিস্থিতিটো কিমান শান্তিৰে শুনে, হেমবাহে কোৱা কথাবোৰ সঁচা নে মিছা আজি এটা প্ৰমাণ হ'বই হ'ব। প্ৰভুসকল, আমাৰ মতে পৃথিৱীৰ আটাইতকৈ সুন্দৰ দিনটো হ'ল আজিৰ দিনটো। মই অসমৰ কথা কোৱা নাই, ভাৰতবৰ্ষৰ কথা কোৱা নাই, বৃন্দাবনৰ কথা কোৱা নাই, পৃথিৱীৰ কাৰণে। কাৰণ এই দিনটোতে মানৱ জাতিৰ সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে এটা সনাতন পথ দেখুওৱা হৈছে, তাৰ নাম হ'ল প্ৰেম। এজন মহাপুৰুষ হৈ গ'ল সন্ত কবীৰ দাস। তেওঁ বৰ সুন্দৰ কথা এটা কৈছে। কি কৈছে? পুথি পৰ জগমুৱা পণ্ডিত ভৈ নকৈ, ধাই অক্ষৰ প্ৰেমকে যো পঢ়ে সো পণ্ডিত হৈ। পুথি পৰ জগমুৱা পণ্ডিত ভৈ নকৈ, ধাই অক্ষৰ প্ৰেমকে যো পঢ়ে সো পণ্ডিত হৈ। মানে কি সাংঘাতিক কথা ক'লে? এই সংসাৰত কিতাপ পঢ়ি পঢ়ি বহুত ইখনৰ পিছত সিখন MA PhD আদি আদি আৰু কিমান, এইবোৰে কোনো পণ্ডিত হ'ব নোৱাৰে। পণ্ডিত হ'বলৈ 2.5টা আখৰ পঢ়িব লাগিব, 2.5টা, 2টা আৰু আধা। ইয়াৰ নাম কি? পৰে প্ৰ এ কাৰ আৰু ম, প্ৰেম। প্ৰেমত ফুলিছে শতদল, প্ৰেমত ফুলিছে ভূমণ্ডল। পদুমৰ পাহি যে ফুলিছে প্ৰেমৰ কাৰণেই ফুলিছে। এই ভূমণ্ডলত যে অনেক গ্ৰহ তৰা নক্ষত্ৰ যে ঘূৰিছে, তাৰো মূল বস্তু কিন্তু প্ৰেম। প্ৰেম নাই, জীৱন নাই। জীৱন আছে, প্ৰেম আছে। প্ৰেমৰ ওপৰত বহুত মানুহে কিতাপ লিখিলে। ভিক্টৰ হিউগোৱে লা মিজাৰেবলছ লিখি দিলে।
আৰু অনেক অনেক মানুহে বহুত কিবা কিবি লিখিছে। শেক্সপিয়াৰে বহুত সনেট লিখি দিলে প্ৰেমৰ ওপৰত। কিন্তু ইয়াত এনেকুৱা এটা প্ৰেমৰ জন্ম হ'ল এই ৰাসৰ দিনাখন, যিহেতু ঘৃণা নাই, শংকা নাই, সন্দেহ নাই, কেৱল শুদ্ধ প্ৰেম আছে, এই কথাটো হ'ল। যদি পাৰোঁ আগলৈ এই বস্তুটোৰ এক্সপ্লেনেশ্যন এটা কৰিম, কিন্তু ক'ব খুজিছোঁ যে আজিৰ যিখন সমাজ হৈছে, এই সমাজখন ওপৰৰ পৰা ঘপকৈ আহিল আৰু হৈ গ'ল এনেকুৱা কথা নহয়। বহু মানুহৰ ত্যাগ আৰু তপৰ ফলস্বৰূপে আজিৰ আমি এই সমাজখন, সভ্যতা সংস্কৃতিৰ সমাজখন পাইছোঁ। কৈ অন্ত কৰিব নোৱাৰে কাৰ কাৰ কণ্ট্ৰিবিউশ্যন ইমান হ'ল। আপোনাৰো কণ্ট্ৰিবিউশ্যন আছে, এজন ৰিক্সাৱালাৰ কণ্ট্ৰিবিউশ্যন আছে সভ্যতাটো আনোতে, এজন কাঠ মিস্ত্ৰীৰ আছে, এজন খেতিয়কৰ আছে, এজন চাহ বনোৱাৰ আছে, এগৰাকী মহিলাৰ আছে। সমস্ত জনৰে অৰিহণাৰ ফলস্বৰূপে আজি এইখন হৈছে। কিন্তু তথাপিও কেইটামান লেণ্ডমাৰ্ক, মাইলৰ খুঁটি, মাইলষ্টোন আমি ক'ব পাৰোঁ। ঈশপৰ যিবিলাক গল্প, সাংঘাতিক বস্তু, তাত জীৱ জন্তুৱে কথা কৈছে। আৰু তাৰ মাজেদি জ্ঞান দিছে। ইউক্লিডৰ জ্যামিতি, এইবিলাক মই খুব পঢ়া মানুহ নাছিল, কিন্তু আজি বিজ্ঞানৰ আৰম্ভ, ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙৰ আৰম্ভটো এই জ্যামিতিবিলাকৰ পৰা হয়। বেছি পঢ়া শুনা কৰা মানুহ নহয়। আকৌ এটা আহিল, ডাঙৰ ষ্টেপ এটা আহিলে, সেইটো হ'ল ছাৰ আইজাক নিউটনৰ গ্ৰেভিটি। আপেল তললৈ কিয় পৰিল, ওপৰলৈ কিয় নগ'ল? ইয়াৰ গৱেষণা কৰোঁতে কৰোঁতে আমিতো সদায় চকুৰে দেখি থাকোঁ, আমি চিন্তাই নকৰোঁ যে হল এটা আছে, তললৈ পৰিল আৰু শিলগুটা মাৰি দিলোঁ, তলৰ ওপৰলৈ গৈছিল, আকৌ তললৈ পৰিলে, এইটো ভাবিবলগীয়া কথা নে? কিন্তু ছাৰ আইজাক নিউটনে সেই বস্তুটোৰ ওপৰত কিয় তললৈ আহিল আৰু পালেগৈ যে এটা গুৰুত্বাকৰ্ষণ শক্তি আছে, যিটোৱে টানি লৈ আহিল। আৰু এই প্ৰতিটি বস্তুতে থাকে। চন্দ্ৰটো আছে, মংগলতো আছে, বৃহস্পতিটো আছে, তাৰ নিজা নিজা এটা এম্বিট আছে, তাৰ ভিতৰত সেইটো হয়। ঠিক তেনেকৈ আইনষ্টাইনে থিয়ৰী অফ ৰিলেটিভিটিৰ মাজেদি আপোনাৰ দেখুৱালে, কোৱাণ্টাম ফিজিক্সৰ এটা বস্তু দেখুৱালে, যিটো আমাক বিজ্ঞান বহুত আগবঢ়াই লৈ গুচি গ'ল। ঠিক তেনেকৈ মহাত্মা গান্ধীৰ যি অহিংসা আৰু সত্যৰ প্ৰয়োগ, এইটোও আনি দিলে মানুহক। মই গোটেইবিলাকৰ কথা দীঘলীয়াকৈ কৈ থাকিব নোখোজোঁ, এইটো সাহিত্যৰ বা দৰ্শনৰ এইটো ছাবজেক্ট, ইয়াত মই সেইটো ক'ব নোৱাৰোঁ। কিন্তু মই এটা উল্লেখ এটা কৰিছোঁ, ইংগিত এটা কৰিছোঁ যে এইবিলাক একোটা একোটা লেণ্ডমাৰ্ক এনেকুৱা বহুতেই আছে। তাৰ দুই এটা খালি আপোনাৰ সন্মুখত ৰাখিলোঁ। ইয়াৰ পিছত বৰ ডাঙৰ এটা বস্তু আহিল, যিটো বস্তুৰ কথা আপোনাক অকণমান উনুকিয়াই দিছিলোঁ, যে প্ৰেম। শ্ৰীমদ ভাগৱত পুৰাণম, মহাপুৰাণম নামৰ এখন গ্ৰন্থ, অদ্বিতীয়, অতুলনীয়। এই গ্ৰন্থখনত মানৱ আৰু মানৱৰ সম্বন্ধৰ সম্পৰ্কে
মানৱ আৰু মানৱেতৰ প্ৰাণীসকলৰ ভিতৰত সম্বন্ধৰ সম্পৰ্কে এই জীৱবিলাকৰ আৰু প্ৰকৃতিৰ লগত গছ-গছনিৰ লগত সম্বন্ধৰ সম্পৰ্কে প্ৰেমৰ সম্বন্ধৰ সম্পৰ্কে চৰ্চা চলিছে আৰু তাৰ একদম পিকটো যিটো ক্লাইমেক্স বুলি ক'ব পাৰি ভাগৱতৰ 10ম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈকে 5টা অধ্যায় এই 5টা অধ্যায়ক ৰাস পঞ্চাধ্যায়ী বুলি কোৱা হয় ৰাস পঞ্চাধ্যায়ী মানে ভাগৱতৰ পঞ্চপ্ৰাণ প্ৰাণ অপান সমান উদ্যান ব্যান এইকেইটা আমাৰ সকলোৰে জীৱনত আপোনাৰ ভিতৰত আছে ইয়াৰ ভিতৰত মুখ্য হ'ল প্ৰাণ গতিকে এই প্ৰাণ অপ্ৰাণ গোটেই বস্তুটো সুমুৱাই থৈছে এই 5টা অধ্যায়ৰ ভিতৰত ইয়াকে বোলা হয় ৰাস পঞ্চাধ্যায়ী ভাগৱতত কেইবাটাও পঞ্চাধ্যায়ী আছে তাৰ ভিতৰত ৰাস পঞ্চাধ্যায়ী বা প্ৰেম পঞ্চাধ্যায়ী এই ভাগৱতৰ 29 নম্বৰৰ পৰা 33 নম্বৰ শ্লোকলৈ অধ্যায়লৈ এই 5টাত আছে সব বস্তুতে যদি আপুনি উলিয়াব জানে তেতিয়া ৰস আছে শুকান এডাল বাঁহ খৰিটো কিন্তু ৰস আছে আপুনি বাঁহ খৰিডাল জুইত দি দিয়ক পিছফালে কিছুমান কিন্তু ৰস ওলায় তাৰ পৰাও শুকান বাঁহ খৰিডালৰ পৰা ৰস ওলায় শিলতো কিন্তু ৰস আছে বালিটো কিন্তু ৰস আছে আমি যিবিলাক পেলাই দিওঁ তুহ পতান বুলি ধানবিলাক আনি তাক মাৰি তাৰ পৰা চাউলটো উলিয়াই সেই হাঁচটো আমি পেলাই দিওঁ আজিকালি বৈজ্ঞানিকে তাৰ পৰা ৰস উলিয়াই তেল তৈয়াৰ কৰিছে কোৱাৰ তাৎপৰ্য এইটো যে প্ৰতিটো বস্তুতে ৰস আছে কিয় আমি ৰসাৰ পৰা জন্ম হ'ল ৰসা মিন্স যিগৰাকীয়ে ৰস সৃষ্টি কৰে তেওঁৰ নাম হ'ল ৰসা মানে পৃথিৱী আজি এটা টাইমছ অফ ইণ্ডিয়াত এটা সৰু কথা এটা পাইছিলোঁ তাত কি দিয়া আছে যে গোটেইবিলাকতে পৃথিৱীখন যে মানুহবিলাক বাহিৰলৈ গৈছে সেই ওপৰলৈ যোৱা মানুহবিলাকৰ পৃথিৱীখন দেখি কৈছে যে পৃথিৱীখনৰ সমান সুন্দৰ পৃথিৱীখনৰ সমান উৰ্বৰা আৰু অন্য কোনো গ্ৰহ নক্ষত্ৰ দেখা পোৱা নাই আমি আপুনি যে এইখন পৃথিৱীলৈ আহিলে অনেক পৃথিৱী আছে অনেক সূৰ্য আছে এটা সূৰ্য নহয় আপুনি ৰাতি যিটো আকাশ গংগা দেখে যাক মিল্কি ৱে বা গেলেক্সি বোলা যায় তাত 450 কোটি সূৰ্য আছে not one not two কিমান 450 কোটি সূৰ্য আছে আৰু সেই সূৰ্যবিলাকৰ নিজা নিজা এনেকুৱা সৌৰমণ্ডল আছে কিমান যে গ্ৰহ তৰা নক্ষত্ৰ তাত আছে আজিও বৈজ্ঞানিকসকলে খগোল বৈজ্ঞানিকসকলে তাৰ আজিও সীমা উলিয়াব পৰা নাই গিনতি কৰি উলিয়াব পৰা নাই কিন্তু যিসকলে যিমান পাইছেগৈ তাৰ পৰা কৈছে যে এটাইতকৈ শ্ৰেষ্ঠ গ্ৰহ মানে হ'ল এই পৃথিৱীখনেই The earth you are inheriting today is the greatest of all. সববিলাককে ভাল ইয়াৰ কেৱল ৰসেই ৰস আছে
আৰু এই ৰসটো পাবৰ কাৰণেই গোলক ধামৰ পৰা শ্ৰীকৃষ্ণ তললৈ নামি আহিলে গৰু আদি লৈ, আৰু ইয়াত আহি সেই ৰসবিলাকৰে কৰিবলৈ ল'লে। বেদত কি আছে, ভগৱান কেনেকুৱা, ব্ৰহ্ম কেনেকুৱা, ৰসো বৈ সহ, ব্ৰহ্ম ৰসময়, ৰসপ্ৰদায়ক, ৰসযুক্ত, আৰু ৰস নিজে চুই চোৱা এইখন পৃথিৱী য'ৰ পৰা ৰস তৈয়াৰ হৈছে। প্ৰভুসকল, আপুনি ভাবি চাওক, এইখিনি সময়ত আমি কি কৰিলোঁ? ইমান আমি আমাৰ মগজুটোক ইমান আগবঢ়াই লৈ গৈ আমি কি নিৰ্মাণ কৰি পেলালোঁ? ধ্বংস কৰা বস্তু বেছি নিৰ্মাণ কৰিলোঁ আমি। আৰু এই ধ্বংস কৰা বস্তুবিলাকক ব্যৱহাৰ কৰি আজি কিমান মানুহক, কিমান জীৱক হত্যা কৰাৰ কামটো, দেশবিলাকক ভাঙি চিঙি চুৰমাৰ কৰাৰ কামটো, আৰু এই পৃথিৱীখনক থ্ৰেটনিং কৰাৰ যিটো কাম, ভয় খুওৱাৰ যিটো কাম, এই কামটো আজিৰ বিজ্ঞানে বিশেষ ৰূপে কৰিবলৈ লৈছে। আমি বিজ্ঞান বেয়া নাপাওঁ, বিজ্ঞান আমাক লাগে, প্ৰতিটো খোজতে আমাৰ বিজ্ঞানৰ প্ৰয়োজন হৈছে। আমাৰ চিন্তাবিলাকো বৈজ্ঞানিক ধৰণে হ'ব লাগে, এইটো আমি চবে ভাবোঁ। আজি অলপ সময়ৰ কাৰণে এইটো বন্ধ হৈ গৈছিল, গতিকে আমি ব্যাঘাত পালোঁ সকলোৱে। যেই আকৌ বিজ্ঞানটো ঠিক হৈ গ'ল, এতিয়া আমি এইবিলাক পাইছোঁ, লাইটবিলাক পাইছোঁ, বিজ্ঞান লাগে আমাক। কিন্তু আপোনাক এটা কথা ক'ব খোজোঁ, 1957 চনত ইটালীৰ পগৱাছ নামৰ এখন গাঁৱত এখন বিজ্ঞানীসকলৰ, মহান বৈজ্ঞানিকসকলৰ এখন সন্মিলন হৈছিল 1957 চনত। সেইখনৰ নিমন্ত্ৰণ দিছিল ডাক্তৰ বাৰ্ট্ৰাণ্ড ৰাছেলে। ডাক্তৰ বাৰ্ট্ৰাণ্ড ৰাছেলে নিমন্ত্ৰণ দি উদ্দেশ্য ব্যাখ্যা যেনেকৈ আজি কৰা হ'ল, ঠিক তেনেকৈ উদ্দেশ্য ব্যাখ্যা কৰিছিল। হে বিশ্বৰ মূৰ্ধন্য বিজ্ঞানীসকল, তোমালোকক ইয়ালৈ মাতি অনাৰ কামটো এইটোৱেই যে মই এটা প্ৰশ্ন সুধিছোঁ, এই প্ৰশ্নৰ উত্তৰ লাগে। প্ৰশ্নটো কি? বিজ্ঞানত ইমান শক্তি আছিল আৰু আছেও, এই বিজ্ঞানৰ শক্তিক লৈ সকলোৱে মিলি বিশ্বখনৰ পৰা ভোগ, ৰোগ, ভয়, অভাৱ, অনাটন দূৰ কৰি, কামৰ বোজা কম কৰি মানুহক সত্য, প্ৰেম, কৰোণা, দয়া, ক্ষমা, শ্ৰদ্ধা, কোমলতা, সহিষ্ণুতা আদি গুণবিলাকৰ বিকাশ কৰিবলৈ দিয়া হৈছিল। কিন্তু তাকে নকৰি ওলোটা কৰি তোমালোকে 1945 চনৰ আগষ্ট মাহৰ 6 আৰু 9 তাৰিখে জাপানৰ নাগাচাকি আৰু হিৰোশ্বিমাত দুটা এটম বোম পেলাই ইমান মানুহক ধ্বংস কিয় কৰিলা? তোমালোকৰ এইটো কি অধিকাৰ আছিল যাৰ কাৰণে তোমালোকে এনেকুৱা কাম কৰিলে? তেতিয়া তেওঁলোকে কান্দি কান্দি এটা কথা ক'লে যে কিছুমান পৰিস্থিতি, কিছুমান প্ৰেছাৰৰ কাৰণে আমি বৈজ্ঞানিকসকলে নিজৰ ইচ্ছামতে আমি কাম কৰিব নোৱাৰা হ'লোঁ।
আমি যি সত্য প্ৰেম কৰোণাৰ কাম কৰিব লাগিছিল সেইটো কৰিব নোৱাৰি আমি এনেধৰণৰ এটম বোম আৰু হাইড্ৰজেন বোম আদি এইবিলাক নিৰ্মাণৰ কামত লাগিছোঁ ইয়াৰ এটা ৰাস্তা উলিয়াব লাগিব বৈজ্ঞানিকসকল মিলি সেইকাৰণে তেওঁলোকে পগুৱাছ গাঁৱত সেই সন্মিলনখনৰ এখন কমিটি পাতিলে পগুৱাছ ছায়েন্স ছ'চাইটি বুলি আৰু সেইখনত বৈজ্ঞানিকসকলে কেনেকৈ মানুহৰ মাজত প্ৰেম বঢ়াব পাৰি সহানুভূতি বঢ়াব পাৰি তাৰ চিন্তা কৰিবলৈ ধৰিলে আৰু এতিয়া সেই ধাৰাটো চলি আছে কিন্তু সেই ধাৰাটোক আমি আগবঢ়াব লাগিব শক্তিশালী কৰিব লাগিব আৰু তাৰ কাৰণে আমি ভাগৱতৰ ওচৰলৈ আহিব লাগিব এই ৰাসৰ ওচৰলৈ আহিব লাগিব ৰাসৰ যিটো প্ৰক্ৰিয়া যিটো প্ৰেমৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোলৈ আহিব লাগিব বহু মানুহে কেতিয়াবা কৃষ্ণক গালি পাৰে কি বুলি এওঁ এজন ৰাসলীলাৰ কৃষ্ণ বেয়া অৰ্থত কয় কিন্তু সেইটো কথা নহয় ৰাস যেতিয়া কৰা হৈছিল সেইখিনি সময়ত কৃষ্ণৰ বয়স কেৱল 9 বছৰ আছিল এটা 9 বছৰীয়া ল'ৰাৰ ভিতৰত কোনো এনেধৰণৰ বেয়া ভাৱনা আহিব নোৱাৰে আৰু কৃষ্ণৰো সেইটো নাছিল আৰু তেওঁ এই লোকসকলৰ লগত গোপিনীসকলৰ লগত ৰাসলীলা কৰিছিলহি এটা কথা বুজি লওক প্ৰভুসকল পৃথিৱীত বিশ্বত যিবিলাক পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনক 5টা ভাগত ভগাব পাৰি এটা হ'ল প্ৰকৃতিৰ দুটা শক্তিৰ মাজত যেতিয়া সংঘৰ্ষ হয় সংঘৰ্ষৰ পৰিণামস্বৰূপে যিটো বস্তু ওলাই ফলিত হয় তাক বোলে ঘটনা আপোনাৰ ঘৰৰ নাৰিকলজোপাৰ তলতে চোতালৰ নাৰিকলজোপাৰ তলতে আজি নতুনকৈ জন্ম হোৱা এটা ছাগলীৰ পোৱালি আপুনি বান্ধি ৰাখিলে ৰছী এডাল দি ওপৰৰ পৰা কিন্তু নাৰিকলৰ ঠোকটো পকা ঠোকটো সৰি পৰিল আৰু সেই ছাগলী পোৱালিটোৰ ওপৰতে পৰিলে আৰু সি মৰি থাকিল ইয়াৰ কাৰণে কোন দোষী ছাগলী পোৱালিটো দোষী নাৰিকল দোষী প্ৰকৃতিৰ এইবিলাক কৰ্মৰ মাজত দুটাৰ সংঘাত হ'ল ফলস্বৰূপে ছাগলী পোৱালি মৰিল এনেধৰণৰ প্ৰকৃতিত যিবিলাক কৰ্ম হয় ইয়াক বোলে ঘটনা এক্সিডেণ্ট নেচাৰেল এক্সিডেণ্ট ভূমিকম্পটো কিয় হ'ল তাৰ কাৰণে কাক জগৰীয়া কৰিব আপুনি ৰঞ্জিত দাস চাকৰীয়াক কৰিলে নহ'ব তেখেত আছে এটা ইম্পৰ্টেণ্ট পোষ্টত আছে কিন্তু ভূমিকম্পটো আগ্নেয়গিৰিটো বানপানীটো ৰক্ষা কৰি দিয়া কামটো তেখেতে কৰিব নোৱাৰে হি ইজ নট ৰেছপনচিবল ফৰ ডেট সামূহিকভাৱে আমি গোটেই মানৱ জাতি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে এনেকুৱা হৈছেও তাৰ কাৰণে আমি গোটেইবিলাক সামূহিকভাৱে জগৰীয়া কিন্তু কৈ আছিলোঁ কি এইটোক বোলে ঘটনা ইয়াৰ পাছত আহিলে ক্ৰিয়া ক্ৰিয়া মানে কি টুকুৰা চৰাই বাঁহ বান্ধিছে ধুনীয়াকৈ বান্ধিছে তাৰ কাৰণে টুকুৰা চৰায়ে কোনো পুৰস্কাৰ নাপায় যেতিয়া এৰি যাব লাগিব তেওঁ এৰিয়ে যাব লাগিব এই বাঁহটো এৰি গুচি যাব লাগিব এটা বাঘে পহু এটাৰ পিছত দৌৰিছে পহুটোৱে নিজক ৰক্ষা কৰিবৰ কাৰণে দৌৰিছে সেল্ফ প্ৰিজাৰ্ভেশ্যন আৰু ইটোৱে কি কৰিছে খাই পেলাই পেট ভৰাই তাৰ বংশ বৃদ্ধি কৰা হৈছে সেল্ফ প্ৰপগেশ্যন এই দুটাটো প্ৰকৃতিৰ নিয়মত কৰি থকাৰ কাৰণে পহুটোৱে জীৱনটো দি পেলাই কোনো পুণ্য কৰা নাই নহ'ল আৰু বাঘটোৱে
হত্যা কৰি মঙহ খাই মাংস খায়ো জীৱনটোত তেওঁ সেইবোৰ পাপ কৰা নাই। এইটো হ'ল ক্ৰিয়া। ঘটনাৰ পৰা আমি ক্ৰিয়া পালোঁ। ইয়াৰ পিছত আহিলে কৰ্ম। কৰ্ম কোনে কৰে? মানৱে কৰে। মানৱৰ এটা অন্য প্ৰাণীতকৈ বেছি শক্তি আছে। এই শক্তিটোৰ নাম হ'ল বিবেক শক্তি আৰু চিন্তন শক্তি। মই যদি আপোনাক এটা প্ৰশ্ন কৰোঁ, what is the greatest thing that human being has done up till now? আজিলৈকে মানৱ জাতিয়ে আটাইতকৈ কোনটো ডাঙৰ কাম কৰে? আটাইতকৈ ডাঙৰ কামটো কি? কোনোবাই ক'ব এইটো, কোনোবাই ক'ব সেইটো, কোনোবাই ক'ব সেইটো। এইবিলাক ডাঙৰ কাম নহয়। No doubt they are very important works. Going to the moon, discovering the fire, splitting the atoms. These are very, very important things. Yes, we admit them. But these are not the greatest thing of the humanity. What is the greatest thing of the humanity? মানৱ জাতি আটাইতকৈ ডাঙৰ কাম কোনটো হ'ল যে এটা সৰু শিশু তাৰ এটা সৰু ভৰিত থিয় হৈ লম্বা তাৰ ওপৰ লম্বমান হৈ ওপৰলৈ উঠে। He could stand upon his own two small legs perpendicularly towards the sky. এইটোতকৈ ডাঙৰ কাম, এইটোখনৰ ডাঙৰ কাম একো নাই। অন্য কোনো প্ৰাণীয়ে থিয় হ'ব পৰা নাই এতিয়ালৈকে। তেওঁলোকে ভেজালিহে আছে। গৰুটোৱে 4টা ঠেং লৈ পেলাই ভেজালি থাকে। He is not perpendicular, but he is parallel to the ground. He is horizontal. সাপটোও নোৱাৰে, চৰাইটোও নোৱাৰে, কোনেও নোৱাৰে। বান্দৰে অলপ যত্ন কৰিছে, সিও পুৰা নোৱাৰে। মানৱে এটা প্ৰাণী যিটো থিয় হ'ব পাৰে। ৰাজহাড় কোন কৰি ওপৰলৈ থিয় হ'ব পাৰে, চিন্তন কৰিব পাৰে, আকাশৰ ফালে ধাৱমান হ'ব পাৰে, সূৰ্যৰ ফালে যাব পাৰে, পোহৰৰ ফালে যাব পাৰে। সেইকাৰণে আমাৰ ঋষিসকলে এটা প্ৰাৰ্থনা উলিয়ালে। এই প্ৰাৰ্থনাটো সদায় কাৰণে থাকি যাব মানৱ জাতি। ওম असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमय। মোক অসত্যৰ পৰা সত্যৰ ফালে লৈ যোৱা, তমৰ পৰা জ্যোতিৰ ফালে লৈ যোৱা, মৃত্যুৰ পৰা অমৃতৰ ফালে লৈ যোৱা। পৃথিৱীৰ সব ধৰ্মৰ, সব মানৱ সম্প্ৰদায়ৰ এইটোৱে হৈছে ফাইনেল প্ৰেয়াৰ। ইয়াতকৈ ওপৰত আৰু কোনো প্ৰেয়াৰ নাই। এইটো কোনে কৰিব পাৰে? মানৱে কৰিব পাৰে। এতিয়া আমি এজন মানুহৰ ওচৰলৈ গ'লো, তেওঁৰ ওচৰলৈ গ'লে আমি ক'লে ঈশ্বৰৰ কথা অলপমান ভাবিব লাগে। মই কিয় ঈশ্বৰৰ কথা ভাবিম? কিয় ভাবিম? মোৰ 100 কোটি টকাৰ সম্পত্তি হৈছে, মোৰ এগৰাকী সুন্দৰী পত্নী আছে, মোৰ ধুনীয়া ধুনীয়া কেইটামান ল'ৰা ছোৱালী আছে, মোৰ ইমান সম্পত্তি আছে। মই এখন জেগাৰ, এখন জিলাৰ মই প্ৰতিনিধি। মোৰ হাতত ক্ষমতা আছে, মোৰ সুন্দৰ শৰীৰ। মোক কিহৰ ঈশ্বৰ লাগে? মোক নালাগে। যোৱা তোমালোকে কি কৰা কৰাগে, মই পুৰুষাৰ্থ কৰিছোঁ, এইবিলাক মোৰ হৈছে।